ট্ৰেডিং কাণ্ডৰ খলনায়ক দীপাংকৰৰ গৃহৰ পৰা বিলাসী বাহন জব্দ। বাক্সাৰ ট্ৰেডিং কাণ্ডৰ খলনায়কক আত্মসমৰ্পণৰ আহ্বান পৰিয়ালৰ। মুছলপুৰৰ ট্ৰেডিং কাণ্ডৰ নায়িকা মাইনাও ব্ৰহ্মই ট্ৰেডিঙৰ জৰিয়তে 100 কোটিৰো অধিক টকা আত্মসাৎ কৰা ঘটনাৰ সৈতে সাঙুৰ খাইছে নলবাৰীৰ ভোজকুছিৰ দীপাংকৰ ভট্টাচাৰ্যৰ নাম। বাক্সাৰ মুছলপুৰত অবৈধ ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আহিছে ভোজকুছিৰ দীপাংকৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে। বাক্সা আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে দীপাংকৰৰ ভোজকুছিৰ বাসগৃহৰ পৰা 3খনকৈ বিলাসী বাহন জব্দ কৰিছে। শুকুৰবাৰে দীপাংকৰৰ পৰিয়ালে সংবাদ মাধ্যমত প্ৰচাৰিত সম্পত্তিৰ তালিকা প্ৰচাৰ হোৱাৰ কথা অস্বীকাৰ কৰে। দিয়াৰ পৰিকল্পনা কৰিছে নেকি? কাৰণ আপোনালোকে কৈছে যে আপোনাৰ ভাতৃ দোষী নহয় বা যিখিনি সম্পত্তিৰ তালিকা ওলাইছে সম্পত্তিৰ তালিকাখনো যদি ভুৱা হয় তেতিয়াহ'লে যিহেতু নিৰুদ্দেশ হৈ থকা বুলি আপোনালোকে কৈছে, কিবা চিন্তা চৰ্চা কৰিছে নেকি আৰক্ষীক জনোৱাটো বিষয়ে? নিশ্চয় আৰক্ষীৰ লগত আলোচনা কৰি নিশ্চয় এই বিষয়টো চিন্তা চৰ্চা কৰিব লাগিব। আমিতো বৰ্তমান গাড়ীখন লোনত লোৱা হৈছিল নেকি? ফৰচুনাৰ বাৰখন লোনত লোৱা আছে। ফৰচুনাৰ বাৰখনত মই 20 লাখ টকা চেক যোগে সেইটো ডিটেইলছ ওলাই যাব। এইটা কথা কেনেকৈ ডিটেইলছ সেইটো আৰক্ষী ওলাব। চেক যোগে দিছোঁ আৰু 27 লাখ টকা ICICI বেংকত মোৰ লোন আছে। আৰক্ষীৰ ওচৰত দীপাংকৰৰ আত্মসমৰ্পণৰ আহ্বান জনাই ভাতৃয়ে। মাইনাও ব্ৰহ্মৰ সৈতে সুসম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰে দীপাংকৰ ভট্টাচাৰ্যৰ পৰিয়ালে। দীপাংকৰ ভট্টাচাৰ্যৰ পৰিয়ালৰ সৈতে অহা যোৱা আছিল মাইনাও ব্ৰহ্মৰ। উল্লেখ্য যে এতিয়াও আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই অবৈধ ট্ৰেডিং কাণ্ডত নাম সাঙুৰ খোৱা দীপাংকৰ ভট্টাচাৰ্যৰ। সংবাদ মাধ্যমত চৰ্চা হোৱা সম্পত্তিৰ তালিকা পুনৰ অস্বীকাৰ কৰে দীপাংকৰৰ ভাতৃয়ে। কিন্তু মই এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তাক এটাই অনুৰোধ কৰোঁ, সি য'তে আছে আহি মুছলপুৰ আৰক্ষী অধীক্ষকক তাতে হাজিৰ হওক। কেতিয়াৰ পৰা নাই আপোনালোকৰ? আজি 4 দিন হ'ল পুলিচ অহা, 2 দিন আগৰ পৰা নাই। যিটো কেলেংকাৰীত আচলতে নাম সাঙুৰ খাইছে ভাতৃ যিগৰাকী ব্যক্তি মাইনাও ব্ৰহ্ম, আপোনালোকৰ লগত কেনেকুৱা? মাইনু ব্ৰহ্মক আমি চিনি পাওঁ। মাইনু ব্ৰহ্ম আমাৰ তাত 2 দিন আহিছিল। এদিন পূজাত আহিছিল, দেউতা ঢুকুৱাতে আহিছিল। মাইনু ব্ৰহ্মক আমি জানো। এইখিনিয়ে আৰু বিভিন্ন আৰক্ষীৰ ওচৰত দীপাংকৰক আত্মসমৰ্পণৰো আহ্বান জনায় জ্যেষ্ঠ ভাতৃয়ে। কি ক'ব দীপাংকৰ ভট্ট বৰ্তমান ক'ত? দীপাংকৰ ভট্ট ক'ত আছে আমি নাজানো। ইয়াক বৰ্তমান আমি কোনো যোগাযোগ কৰিব পৰা নাই আৰু কিবা যোগাযোগ কৰিব পাৰিলে আমি আৰক্ষী প্ৰশাসনক জনাম। কেতিয়াৰ পৰা যোগাযোগ কৰিব পৰা আপোনালোকে? আজি ধৰক 5 দিনমান হ'ল। আৰক্ষী আৰু 2 দিন আগৰ পৰা সি বৰ্তমান ঘৰত নাই। আৰক্ষী কোনদিনাখন আহিছিল? পৰহি আহিছিল। আৰক্ষী কি ক'লে আপোনালোকক? আৰক্ষী কৈছে যে তেখেতে মাইনা ভ্ৰমণৰ লগত সেই সংক্ৰান্তত কিবা জড়িত আছে, গতিকে তেখেতক বিচাৰিছে। আৰক্ষীয়ে কিবা জব্দ কৰিছে নেকি আপোনালোকৰ ঘৰৰ পৰা? কিবা লৈ গৈছে নেকি? আৰক্ষীয়ে জব্দ কৰিছে যে দীপাংকৰ ভট্টৰ নামত এখন আৰ্টিকা গাড়ী আছিল আৰু সেয়াৰ আৰ্টিকা গাড়ী এখন আছে সেয়াৰ সম্পত্তি হিচাপত। আৰু মোৰ নামত, মই ভাতৃ তেখেতৰ, মোৰ নামত এখন ফৰচুনাৰ বাহন আছে। মোৰ নামত ফৰচুনাৰ বাহনখনে আৰক্ষী জব্দ কৰিছে। আৰক্ষী জব্দ কৰাত আমাৰ একো অসুবিধা নাই। আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে তদন্তত আৰক্ষীৰ তদন্তত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা আছে আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নিকা হোৱাটো আমি বিচাৰোঁ। আৰু আৰক্ষীৰ এই বিষয়ত কিবা যে সহযোগ লাগে আমি সম্পূৰ্ণ সহযোগ মুছলপুৰ আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে আমাৰ পৰিয়ালবৰ্গ প্ৰস্তুত আছোঁ। গতিকে আকৌ কি জব্দ কৰিছে? আপুনি কৈছে এখন আৰ্টিকা বাহন, এখন ফৰচুনাৰ, আৰু কি জব্দ কৰিছে? আৰু দীপাংকৰ ভট্টৰ সেই জব্দ কৰিছে বেংক একাউণ্ট, মানে বেংক একাউণ্ট জব্দ কৰিছে। আমাৰ একাউণ্টবিলাকো তেখেতসকলে সম্পূৰ্ণ ডিটেইলছ, আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলে বিচাৰিছে আৰু আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলক আমি সম্পূৰ্ণভাৱে দি দিছোঁ।